হেল্ল' দোস্ত, কি খবৰ? আপোনালোকৰ ভালে আছেনে? মই এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ ডিউটিলৈ, কাৰণ আজি অলপ জল্দি আহি গৈছোঁ। আজি আমাৰ মিছামাৰীত গীৰ্জা আছে, আদিবাসী তেওঁলোকৰ কিবা পৰৱ আছে। তো সেই গতিকে মই ভাবিলোঁ অকণ জল্দি ওলাই যাওঁ। তো আহি গ'লোঁ, গাড়ীখন আছোঁ এতিয়া। আৰু এই শুনিছোঁ গেট পেলাই দিলে, ট্ৰেইন আহি আছে। ট্ৰেইনখন মই অকণমান আপোনালোকক দেখাই দিম। আৰু এইটো আমাৰ ৰাস্তা, এইফালে যায় আমাৰ ঘৰলৈ। আৰু এইফালে এইটো মেইন ৰাস্তা, এনেকৈ অহা হয় ৰাস্তা। গাড়ী আহি আছে। আৰু মই আহি পাই গ'লোঁ দোকানত, আৰু এইফালে চিংৰা ৰেডি কৰি আছোঁ, চিংৰা। আৰু এইফালে দেখিছে পুৰি চব্জি ৰেডি কৰি দিলোঁ, দেখিছে। আজি মিটিং আছে, অলপ বেছিকৈ বনাবলগীয়া হৈছে। আৰু এইফালে চাওক চিংৰা, মোটামুটি 500-600 চিংৰা লাগিব। চাওক আলু বহাইছোঁ, দেখিছেনে? কিন্তু ডাঙৰ কেৰাহী হয় দেই, সৰু নহয়, দেখিছে। ইয়াত কিমান আলু আছে, এইটো বইল কৰিম, বইল কৰি চিংৰা বনাম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু এইফালে চাওক চিংৰা ফ্ৰাই কৰি আছোঁ, দেখিছেনে? কালাৰ হোৱা নাই, কালাৰ হ'লে ধুনীয়াকৈ বাহিৰলৈ উলিয়াই দিব লাগিব। কিমান চিংৰা আছে কওকচোন? ইয়াত 150 চিংৰা আছে, 150, হয়নে? কালাৰ হৈ আছে, আৰু ইয়াতকৈ অলপ কালাৰ আহিব লাগিব, আৰু অলপ কালাৰ আহি গ'লে ধুনীয়াকৈ বাহিৰলৈ নমাই দিব পাৰিব, দেখিছেনে? ডেইলি ইয়াত 200-300 চিংৰা লাগে। কাৰণ যিটো জেগাত হোটেল আছে, হোটেলটো হ'ল আদিবাসী এৰিয়া, আৰু আদিবাসী মানুহে বেছিকৈ চিংৰা, কচৰি আৰু আপোনাৰ পুৰি এইটো খাই বেছি ভাল পায়। এতিয়া কালাৰ হোৱা নাই, কালাৰ হোৱাৰ পিছত ইয়াক ধুনীয়াকৈ বাহিৰলৈ উলিয়াই দিম। চাওক কিমানটা ধুনীয়া হৈছে। অলপ কালাৰ হ'ব লাগিব, আৰু অলপ কালাৰ হ'লে ইয়াক বাহিৰলৈ উলিয়াই দিম।